কেতিয়াবা এনেকুৱা হৈছেনে যে তুমি ঘৰত পুৰণি বস্তুৰ মাজত কিবা এটা বিচাৰি আছিলা আৰু হঠাৎ তুমি এটা বহী বা এটা ডায়েৰী পাই গৈছা আৰু সেই বহীটো বা ডায়েৰীটো খুলি লৈ তুমি নিজৰ ওপৰতে বিশ্বাস কৰিব পৰা নাই। এটা সময় আছিল যেতিয়া তুমি ইমান ভাল ছবি আঁকিছিলা বা তুমি ইমান ভাল লিখিছিলা, তোমাৰ হঠাৎ মন যাব আজি আকৌ ছবি আঁকিম বা আজি আকৌ কিবা এটা লিখিম, কিন্তু তুমি গোটেই ঘৰখন বিচাৰি চলাথ কৰিছা, ৰং তুলিকা দূৰৰে কথা, ছবি আঁকিব পৰাকৈ এতিয়া ঘৰখনত ভাল পেঞ্চিল এডাল নাই। তথাপি তুমি সাধাৰণ পেঞ্চিল এডাল লৈ তুমি ছবি আঁকিব বহিছা, কিন্তু ছবি আঁকিব বহি তুমি ৰিয়েলাইজ কৰিছা তুমি আজিকালি ছবি আঁকিব নজনা হৈ থাকিলা। বা তুমি ডায়েৰীটো খুলি লৈ লিখিব বহিছা কিবা এটা, তুমি লিখিব পৰা নাই, শব্দই অহা নাই মনলৈ। এনেকুৱাই হয়। যি বস্তু তোমাৰ ওচৰত আছে বা যদি কোনোবা তোমাৰ লগত আছে, তুমি যদি ভেলু নুবুজা, মূল্য নুবুজা, তেন্তে লাহে লাহে সি তোমাৰ পৰা হেৰাই যায় বা আঁতৰি যায়। পিছত ৰিগ্ৰেট কৰি লাভ নাই। যে সময় হওক বা প্ৰতিভা হওক বা কোনোবা ব্যক্তি হওক, যদি ভেলু নুবুজা তেন্তে হেৰাই যাব। ভাল পোৱাৰ গান বিচাৰি ক'তেনো